মই নিজে কাপোৰ প্ৰায় নিকিনোৱে, মোৰ বায়ে গিফ্ট দিয়ে। বায়ে মানে মোক বহুত মৰম কৰে, সেইকাৰণে তাই মানে মই যি বিচাৰোঁ মই খুজিলেই হ'ল আৰু তাই দিবই। মই কৈ থৈছোঁ মোক আৰু দুযোৰ দিব লাগিব, এতিয়া বিয়া আহিছে কিবা আহিছে বোলে, মোক আৰু নতুন লাগে বুলি কোৱা কাৰণে বায়ে আৰু দুযোৰ কিনি দিম বুলি কৈছে। গুড মৰ্ণিং গাইজ, গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 6টা বাজিছে। আমি এতিয়া ৰাতিপুৱা মই নতুন ভিডিঅ' আকৌ এটা দিব বিচাৰিছোঁ। আজি পুৰা ঠাণ্ডা পৰিছে, আজি বৰষুণ দি আছে গাইজ। আপোনালোকৰ ফালে কেনেকুৱা? আমাৰ ইয়াত একদম বৰষুণ দি ডাৱৰীয়া হৈ আছে, একদম পুৰা ঠাণ্ডা ঠাণ্ডা বতৰ। আৰু গাখীৰ খাইছিলোঁ, চাহ পাপৰ খাইছিলোঁ, চাহ খাইছোঁ। অঁ গুড বয়। ইয়া এইফালে চোৱা আকৌ, হাই কৈ দিয়া। হাই, মই কিবা পাপৰ খাইছিলোঁ। এয়া আমি এতিয়া চাহ খাবলৈ বহিছোঁ। আমাৰ 4টি পৰিয়াল চাহ খাইছোঁ আৰু মোৰ ল'ৰাটো এতিয়া গান গাই আছে। গান গোৱাৰ কাৰণে মানে ভিডিঅ' কৰিবলৈ পোৱাৰ কাৰণে মই ইয়াত ভিডিঅ' কৰিছোঁ। এইটো মিউজিক দি দি গান গাইছে মোৰ ল'ৰাটোৱে। মই এয়া চুজে সিজাইছোঁ। চুজে সিজোৱাৰ অৰ্থটো হৈছে আমাৰ এতিয়া ভাত খাব। আমাৰ ভাত দেউৰী নীতি নিয়মতে চুজে বনাই মানে খোৱা হয় আৰু মাছ মাংস দি খোৱা হয়। সেইটো বাবে আজি চুজে বনাইছোঁ। এয়া এইটো কোলা চাউলৰ চুজে বনাইছোঁ। এই চাউলটো খাবলৈ বহুত মিঠা হয়। এই চুজেটো বনাই হোৱাৰ পিছত এসপ্তাহ পিছত আমি খাম। নৰ বাবে এইবিলাক যা যোগাৰ কৰি আছোঁ। এইটো হৈছে আমাৰ দেউৰী নিয়মৰ এটা পৰম্পৰা হয়। প্ৰতি বছৰে পাতিব লাগে এনেধৰণৰ নিয়ম নীতি। এতিয়া মানুহে আঘোণ মাহত গোটেই মানুহ ধান দাবলৈ গৈছে। তাৰপিছতে ধান দাই আনি নতুন চাউলৰ লগত এই চুজে সৈতে আমি এটা মানে ভোজ ভাত খাম। এতিয়া গাইজ মই মোৰ কাপোৰৰ চিলেকশ্যন মই দেখুৱাম। মানে মই এদিনত কিনা কাপোৰ নহয় বাৰু। মানুহে ভাবিব এদিনতে ইমান এগাল কাপোৰ কিনিছে, নাই কিনা। এইকেইটা বহুত দিনৰ মানে দুবছৰ এবছৰৰ ভিতৰত কিনা কাপোৰ আৰু মোৰ কাপোৰৰ কালেকশ্যনকেইটা দেখুৱাম আপোনালোকক। কেনেকুৱা লাগে জনাব। কাৰণ আমাৰ মাইকী মানুহৰ এটা দুৰ্বলতা এটা আছে, কাপোৰ পিন্ধা। মানে যিমান কাপোৰ কিনিলেও মানে নিকিনা নিচিনাই লাগে আৰু কিনিয়ে থাকিবলৈ মন যায়। এইটো এটা বহুত বেয়া হেবিট এইটো আমাৰ মানে মহিলা মানুহৰ বাবে। কিন্তু উপায় নাই, এইটো এতিয়ালৈকে চেঞ্জ কৰিব পৰা নাই। মোৰ হাজবেণ্ডেও কয় ইমান কাপোৰ আছে, বাকচত থবলৈ জেগাই নাই, তেওঁ মানে কাপোৰ তোমাৰ নোজোৰে বুলি মোক খুব কয়। কিন্তু হ'লেও কি কৰিম, উপায় নাই। কাপোৰকেইটা কিনি থাকোঁ, কিনাৰ পিছত আকৌ পিছত ভাল নালাগে, আকৌ নতুন কিনিবলৈ মন যায়। সেইকাৰণে আজি মই দেখুৱাম মই যে কি কাপোৰ কিনিলোঁ আৰু কাপোৰবোৰ মোৰ কালেকশ্যনবোৰ কেনেকুৱা, ভাল নে বেয়া, আপোনালোকে কমেণ্ট কৰি জনাব। এইটো হৈছে দেউৰী ড্ৰেছ হয়। এইটো দেউৰী ড্ৰেছ, এইটো জকা চিপা বুলি কয়। এইটো ব্লাউজ গোটেই চিলাই ক্লিয়াৰ কৰি লৈছোঁ। আৰু এইটো দেউৰী মেখেলা, এইটো বুকুত পিন্ধা মেখেলা। এইটো একেবাৰে বুকুলৈকে পিন্ধিব পাৰে। এইটো দেউৰী ড্ৰেছ হয়। এইটো পাটৰ হয়, কেনেকুৱা লাগিছে ক'ব। তাৰপিছতে আৰু এটা হৈছে এইটো পকোৱা সূতাৰ, এইটো দেউৰী ড্ৰেছ হয়। এইটো মেখেলা, এইটো ব্লাউজ আৰু এইটো মেখেলা। মেখেলাটো একদম পিছত জাপিম আৰু আপোনালোকক দেখুৱাই লওঁ। এয়া মেখেলাটো কিমান দীঘল, চাওক কেনেকুৱা লাগিছে। এইটো নতুনকৈ কিনিছোঁ। আৰু এইটো চাওক বহুত ভাল লাগিছে। এইবাৰ নতুনকৈ এইটো পাটৰ হয়, মোৰ বা গিফ্ট দিছে। কিমান ধুনীয়াকৈ দিছে আৰু চাওক, চিলাই মেলি ৰেডি কৰি দিছে। মোৰ বায়ে গিফ্ট দিলে মানে কেতিয়াও মানে সি সুধা কাপোৰযোৰ নিদিয়ে, সম্পূৰ্ণ চিলাই মেলি দিব তাই। আৰু মোৰ ব্লাউজৰ চাইজ আৰু বাৰ চাইজটো একেই, গতিকে তাইৰ চাইজটোৰ লগত মিলাই মোক চিলাই দিছে। চাওক মেখেলাখন ইমান ধুনীয়া, এইটো পাটৰ হয়। এইটো আৰু এইটো চাদৰখন চাওক, ইমান মজা লাগে পিন্ধিও বহুত ভাল লাগে। তাৰপিছত বগা কাপোৰ এইবাৰ অনলাইনত অৰ্ডাৰ দিছিলোঁ। কাপোৰযোৰ মই যিটো অৰ্ডাৰ দিছিলোঁ সেইটো টাইমতে নাহিলে, অলপ বেয়া কালাৰ আহিলে, পচন্দ সিমান হোৱা নাই। হ'লেও চিলাই মেলি থৈছোঁ আৰু ক্লিয়াৰ কৰি। মোৰ ছোৱালীজনী কিন্তু এই কালাৰটো ভাল পাইছে। তাই কৈছে বোলে মা তুমি নিপিন্ধিলে নাই বোলে, মোকে দিবা বুলি। তাৰপৰা মই ঘূৰাই দিবলৈ বিচাৰিছিলোঁ। তাৰপিছত তাই কৈছে নাই মা, মোৰ বোলে বহুত ভাল লাগিছে, এইটো ময়ে পিন্ধিম বোলে। সেইটো কাৰণে কোৱাৰ কাৰণে মই ৰাখি থলোঁ। এই চিলাই মেলি ক্লিয়াৰ কৰি থৈছোঁ। আৰু এইখন চাদৰখন এই গল্ডেন কালাৰৰ বিচাৰিছিলোঁ, দিলে এইটো কালাৰ, ব্ৰাউন কালাৰ। মোৰ ছোৱালীজনীয়ে পচন্দ কৰাৰ কাৰণে ৰাখি থলোঁ, নহ'লেতো এইটো চেঞ্জ কৰি ল'লোহেঁতেন। নকৰোঁ আৰু এতিয়া। আৰু এইটো চাওক, এইটো মোক বায়ে গিফ্ট দিয়া। চাওক কিমান ধুনীয়া, এইটো মই বহুত ভাল পাওঁ। এই ড্ৰেছযোৰ যে বহুতবাৰ পিন্ধিছোঁ মই। চাওকচোন ইমান ধুনীয়া কাপোৰযোৰ, পিন্ধিলে বহুত গপচ লাগে। আৰু এইটো মই বহুত ভাল লাগে, মানে এইটো বহুত সাঁচি লাগে। আৰু ব্লাউজটো ইমান ধুনীয়াকৈ চিলাই দিছে, মানে ষ্টাইলটো বহুত ভাল লাগিছে।
ব্লাউজৰ ষ্টাইলটো চাওক বহুত ধুনীয়া লাগিছে মই ভাল পাইছোঁ মানে মোৰ কাৰণে ভাল পাইছোঁ এইটো এটা বা দিছে এইটো ব্লেক কালাৰ দিছে এইটো চাওক হ'লেও কিমান ধুনীয়া এটা নতুন লুক এটা হৈছে এইটো মেখেলা এইটো চাদৰ আৰু ব্লাউজটো ক'ত থাকিলে জানো ব্লাউজটোও চিলাই মেলি দিছে মোৰ বায়ে দিছে এইকেইটা গোটেই বায়ে দিয়া মই নিজে কাপোৰ প্ৰায় নিকিনোৱে মোৰ বায়ে গিফ্ট দিয়ে বায়ে মানে মোক বহুত মৰম কৰে সেইকাৰণে তাই মানে মই যি বিচাৰোঁ মই খুজিলেই হ'ল আৰু তাই দিবই এতিয়া আকৌ দুযোৰ দিম বুলি মই কৈ থৈছোঁ মোক আৰু দুযোৰ দিব লাগিব এতিয়া বিয়া আহিছে কিবা আহিছে বোলে মোক আৰু নতুন লাগে বুলি কোৱা কাৰণে বায়ে আৰু দুযোৰ কিনি দিম বুলি কৈছে আৰু এইটো কোলা ইয়াৰ ব্লাউজ তাৰপিছত এইটো পিন্ধি চোৱাই নাই এইবাৰ এইটো অনলাইনত অৰ্ডাৰ দিছিলোঁ কাপোৰযোৰ ভালো বেয়াও কিন্তু অনলাইনত দেখোঁতে ধুনীয়া লাগে কিন্তু লোৱাৰ পিছত পস্তাওঁ কালাৰটো মই ইমানো ভাল পোৱা নাই যেনেকুৱা বিচাৰিলোঁ তেনেকুৱা নাহিলে হ'লেও থৈছোঁ আৰু এইটো তাৰপিছতে এই কালাৰটো মোৰ ভাল লাগিছে এইটো চাওক এইটো মই নিজে কিনা এতিয়া ব্লাউজটো চিলাই ল'লোঁ আৰু এইটো চাওক মেখেলাযোৰ এইটো বহুত ধুনীয়া লাগিছে মেখেলা আৰু খুব কোমল কাপোৰটো কিবা এটা পিন্ধি আৰাম লাগে পিন্ধি চাইছিলোঁ মই এতিয়ালৈকে বাহিৰত ফুৰিবলৈ যোৱাই নাই ঘৰতে পিন্ধিছিলোঁ মানে পিন্ধোতে ইমান ভাল লাগিছে বহুত আৰাম লাগে কাপোৰযোৰ আৰু এইটো চাদৰযোৰ এইটো ওলটা হৈ আছে চাদৰযোৰ এইটো ফুলটো ওলটা হৈ আছে আৰু এইটো দেউৰী ড্ৰেছ আমাৰ দেউৰী ট্ৰেডিশ্যনেল ড্ৰেছ কাৰণ আমি দেউৰী মানুহ হয় আৰু আমি গাঁৱত থাকোঁ যেতিয়া আমাৰ গাঁৱতো এইবিলাক ড্ৰেছ বহুত প্ৰয়োজনীয় সেইবাবে এইবিলাক আছে এইবিলাক কিনিছোঁ চিলেক্ট কৰিছোঁ এইটো পাটৰ হয় মিক্স পাটৰ হয় চাওক মিক্স পাটৰ এইটো মেখেলাযোৰ এইটো মেখেলা চাওক এইটো আৰু এইটো ব্লাউজ এইটো মই নিজে চিলেক্ট কৰা এইকেইটা বৰ্তমান মই আপোনালোকক দেখুৱাইছোঁ আৰু বহুত কাপোৰ আছে প্ৰায়বোৰ কাপোৰ মোক বায়ে গিফ্ট দিয়া মানে বহুত ধুনীয়া ধুনীয়া কাপোৰ তাই মানে মোক গিফ্ট দি থাকে সদায় আৰু মই দেখুৱাম বাৰু এটা এটাকৈ বৰ্তমান এইকেইটা মই দেখুৱাইছোঁ আৰু মোৰ কালেকশ্যনটো কেনেকুৱা লাগিছে আৰু মোৰ এইবিলাক কেনেকৈ ভাল লাগিছে নে বেয়া লাগিছে প্লিজ আপোনালোকে এটা কমেণ্ট কৰিব বুলি আশা কৰিলোঁ লগতে লাইক এটা কৰি দিব ধন্যবাদ।